নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষক কৰ্মচাৰীসকলৰ বাবে আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিছে, যিকেইটা খবৰ ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। হয় ছাৰ বাইদেউসকল, প্ৰথমতে চাব, শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে যে আজি গুৱাহাটীত 12টা শিক্ষক সংগঠনৰ উমৈহতীয়া মঞ্চ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি অসমৰ বিদ্যালয় শিক্ষাৰ উন্নয়নত অনবদ্য অৱদান আগবঢ়োৱা শিক্ষক সমাজলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগ কৰাৰ সন্ধিক্ষণত আমি এহাতে ছাত্ৰ ছাত্ৰীৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা সুনিশ্চিত কৰা আৰু আনহাতে সাধাৰণ শিক্ষাৰ লগতে দক্ষতা শিক্ষা প্ৰদান কৰাৰ প্ৰত্যাহ্বানমূলক দায়িত্ব পালন কৰিবলৈ শিক্ষক সমাজলৈ আহ্বান জনাওঁ। তাৰ পিছত কৈছে, শিক্ষক মঞ্চই উত্থাপন কৰা প্ৰাদেশিকৰণ, সেৱাবিধি, প্ৰধান শিক্ষক নিযুক্তি আদি সমস্যাসমূহ সমমৰ্মিতাৰে সমাধান কৰাৰ বাবে চৰকাৰখনে লোৱা পদক্ষেপসমূহ আজিৰ সভাত মুক্তভাৱে দাঙি ধৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াই আৰু জনাইছে, অব্যসনবুষিৰ বাবে এই পৰ্যন্ত বাজেট নাই। বাজেট ধাৰ্য হ'লেহে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব অব্যসনবুষি, অন্যথা ছাত্ৰ ছাত্ৰীয়ে লাভ নকৰিব অব্যসনবুষি। গ্ৰীষ্ম বন্ধৰ সময় সাল সলনিক লৈ চিন্তা চৰ্চা চলি আছে। লগতে আৰু জনাইছে, নতুন শিক্ষাবৰ্ষৰ পৰা বিলুপ্ত হ'ব মুখ্যমন্ত্ৰীৰ বৃত্তি পৰীক্ষা। ইয়াৰ পৰিৱৰ্তে পঞ্চম আৰু অষ্টম শ্ৰেণীতো উপলব্ধ হ'ব আনন্দৰাম বৰুৱা বঁটা। এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। গতিকে ছাৰ বাইদেউসকল, এইকেইটাই আছিল শিক্ষামন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে দিয়া আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।